শুনা ভাই, শব্দ মই ভাবোঁ বহুত ডাঙৰ বস্তু, বহুত ডাঙৰ মানে একদম বিশাল। ভাল শব্দই আমাৰ মনত ভাল চিন্তাধাৰা উৎপত্তি কৰে আৰু বেয়া শব্দই আমাৰ বেয়া চিন্তাধাৰা উৎপত্তি কৰে। ভাল পজিটিভ চিন্তাধাৰাবোৰ আমি ল'ব লাগে আৰু বেয়া আৰু নিগেটিভ চিন্তাধাৰাবোৰ আমি এৰিব লাগে। কাৰণ ভাল চিন্তাধাৰাই ভাল কাম কৰিবলৈ আমাৰ মনত উৎসাহ প্ৰেৰণা দিয়ে আৰু ভাল কাম কৰিলে আমাৰ জীৱনটো ভাল দিশে আগুৱাই যায়। ভাল কাম কৰিলে আমাৰ জীৱনটো ভাল দিশে আগুৱাই যায় আৰু আমি যি কাম কৰোঁ সেয়া আমাৰ ভাগ্যই আঁকোৱালি লয় আৰু সেয়াই হ'ল আমাৰ জীৱন। গতিকে আমি কোনটো দিশে যাওঁ, ভাল দিশে যাওঁ নে বেয়া দিশে যাওঁ, সেইটো আমি নিজেই ডিচাইড কৰি ল'ব লাগিব। আৰু যি আমি কাম কৰোঁ সেয়াই আমাৰ ভাগ্য, কপাল, সেয়াই আমাৰ জীৱন মই ভাবোঁ। তুমি কি ভাবা ক'বা দেই।